এভৰিৱান গুড মৰ্নিং আপোনালোক সকলোকে কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আকৌ মই আজি সোনকালে উঠিলোঁ কাৰণ মোৰ হাজবেণ্ডে কামত যাবৰ কাৰণে তেখেতৰ দেৰি হৈছে, ক'লে গাড়ীৰ তালা চালাবিলাক খুলি দিয়া। তো মই আকৌ উঠিলোঁ, উঠি গাড়ীৰ তালা খুলিলোঁ। আকৌ আজি ৰাতিপুৱা পানী আহিলে, পানী চানী ভৰাই তাৰপিছত মই পানীটো ভৰাই উঠি মই ব্ৰাছটো লৈ ৰাস্তাৰ ফালে ওলাই আহিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত একবাৰ জইন হৈ লওঁ, ভিডিঅ' এটাও বনাই লওঁ আৰু আপোনাৰ ব্ৰাছ কৰি অকণমান খোজকাঢ়োঁ। তো সেইকাৰণে একচুৱেলি মোৰ মৰ্ণিং ৱাক এনে কৰা নহয়, তথাপিও ভাবিলোঁ আৰু এতিয়া মৰ্ণিং ৱাকটো কৰিলোঁ, আপোনালোককো অকণমান ভিডিঅ' বনাইছোঁ ন, আপোনালোকৰ লগত অলপমান ভাল লাগিব কথা বতৰা পাতি, সেইকাৰণে উঠিলোঁ। তো এয়া চাওক, মই এতিয়া খোজকাঢ়ি আছোঁ অকণমান বাহিৰৰ পৰিৱেশটো দেখিবও পাৰিছে। এয়া চাওক, কোনো নাই ৰাস্তাত, তো পূৰা ৰাস্তা খালী। এয়া চাওক, চাব পাৰে আপোনালোকে। ৰাতিপুৱা এতিয়া উঠি আকৌ ব্ৰাছ চাছ কৰি মোৰ ছোৱালীজনী টোপনি মাৰি আছে, ব্ৰাছ চাছ কৰি এতিয়া যাই কিনে মই চাহ খাম। চাহ তাহ খাই পিছত লাহে লাহে ঘৰৰ কামত লাগি যাম। ছোৱালীজনীক ব্ৰাছ চাছ কৰাই আনিলোঁ, বিছনা পত্ৰ এতিয়া কৰা নাই বাৰু। এতিয়া মই পাকঘৰত যাম, পাকঘৰত যাই অলপ চাহ পানী বনাম, তেতিয়া ছোৱালীজনীকে খাৱাটো ৰেডি কৰিম। এতিয়া চাহ বনাবলৈ ওলাইছোঁ। এতিয়া চাহখিনি বনাই লওঁ, ছোৱালীজনীৰ খাৱাটো দি লওঁ, তাৰপিছত মই কাম বাকী বিচনা পত্ৰৰ পিছত কৰিম আৰু। মই গাখীৰ ওলাই লৈছোঁ। গাখীৰটো আগে বহাই দিছোঁ, গাখীৰটো বহাই দি তাত খাৱাটো ৰেডি কৰি লওঁ। তাই ৰাতিপুৱা মৰ্ণিঙত কেলক্স খায়, বেলি বিশেষ একো নাখায়, তেতিয়া বস্তু তাত দি দিওঁ। তাই আগে কেলক্সটো দি দিওঁ, তাৰপিছত মই চাহ বনাই আছোঁ। চাহটা বনাওঁ, তাৰপিছত আৰু খাৱাটো ৰেডি কৰিলোঁ। চাহ বনাই দিওঁ। এয়া চাহ, মোৰ চাহ বনোৱা হৈ গ'ল। এতিয়া মই চাহটো লৈ যাম ভিতৰৰ ৰুমত। পাকঘৰটো যিহেতুকে বহুতেই সৰু, তো ইয়াত খাবৰ কাৰণে অসুবিধা হয়। এয়া চাওক, চাহ আনিছোঁ, তাৰপিছত আপোনাৰ ইয়াতে ভিতৰৰ ৰুমটোতে খাম আৰু চাহ। বিচনাৰ ওপৰত বহি নহয়, তলত বহিয়ে চাহটো খাম আমি। তো মাইনাৰ খোৱাটো লৈ আহোঁ মই। তো এয়া তাইক কেলক্স দিছোঁ, আপোনালোকে দেখিছেই কেলক্স দিয়া হৈছে তাইক। তো এতিয়া দুজনে মা ছোৱালীয়ে মিলি দুজনে এতিয়া চাহ খাম, তাই কেলক্স খাব। তাৰপিছত আৰু বাকীখিনি কাম বনত লাগি যাম আৰু। চাহটো খাই লওঁ আমি এতিয়া। পাপা বহা, মা বহা। তাইও বহি গ'ল চাগে, দেখিছেনে কেনেকৈ বহিছে চাহ খাবৰ কাৰণে। একচুৱেলি তাই চাহ খাবৰ কাৰণে নহয়, তাই কেলক্স খাবৰ কাৰণে বহিছে। তাই ৰাতিপুৱা উঠি মৰ্ণিঙত তাইক খোৱাটো আগে লাগে। তাই দাঁত ব্ৰাছ কৰি আহিলেই তাক খোৱাটো লাগি যায়, তাই খাৱাত লাগি যায়, তাইক মানে খাৱাটো লাগিবই। আৰু এক নম্বৰতে তাই নিজে পানী বটলটো লৈ ল'ব, পানী খাব, খাই লৈহে তাৰপিছত কিবা এটা খাব। তাৰপিছত তাই পানী খালে ইতিমধ্যে, তো এতিয়া কেলক্স খাব। আমি চাহখিনি খাই লওঁ, তাৰপিছত বিছনা পত্ৰ কৰিম, তাৰপিছত আপোনাৰ ঘৰ চৰ মুচি ল'ম, তাৰপিছত আপোনাৰ পাকঘৰত যাম মানে একচুৱেলি আগে পূজাটো দি ল'ম ভাবিছোঁ, গা পানী ধুই, তাৰপিছত মই পাকঘৰত যাম দুপৰীয়াৰ কাৰণে ৰন্ধা কৰিবৰ কাৰণে। মোৰ গা চা ধোৱা হৈ গ'ল। তো মই এতিয়া গা চা ধুই আহি পালোঁ আৰু মই ঘৰৰ সকলোবিলাক কাম কৰিলোঁ। দেখি পাইছে পিছফালে বিছনা পত্ৰ চব কৰা হৈ গ'ল আৰু ঘৰ পূৰা চাফা কৰা হৈ গ'ল আৰু মোৰ পূজা চূজাও দিয়া হৈ গ'ল। তো এতিয়া মই অকণমান বহি লওঁ, ৰেষ্ট লওঁ। তাৰমানে গা চা ধুই আহি এতিয়া লগে লগে আকৌ ৰন্ধা কৰিব টাইম হোৱা নাই বেছি। এতিয়া যিহেতুকে 9টা বাজিলে,
তো এতিয়া ৰান্ধিব যাবৰ হোৱা নাই। তো অকণমান মাইনাৰ লগতে অকণমান খেলোঁ, তাই অকলে অকলে খেলি আছে। আপোনালোকেতো গমেই পায় তাই অসুস্থ, একচুৱেলি গমেই পায় মানে আপোনালোকক কোৱা হোৱা নাই যে তাই অসুস্থ। তাইৰ লগত অকলে অকলে খেলিব নোৱাৰে। তো সেইকাৰণে তাইৰ লগত অকণমান খেলিম, তাৰপিছত লাহে ধীৰে 10টামান বাজিলে মই পাকঘৰত যাম ৰান্ধিবৰ কাৰণে। তো আপোনালোকক দেখুৱাম যে মই আজি কি বনাম, ভাত তৰকাৰী। তাৰপিছত আপোনালোকক ফাইনেলি মোৰ ভাত আঞ্জা বনোৱা হৈ গ'ল। আৰু মোৰ ভাত আঞ্জা বনোৱা ইমান গৰম লাগিছিলে মোৰ, তো মই সেইকাৰণে গা চা ধুই আহিলোঁ। তো গা ধুই আহি মই এতিয়া ভাত খাম। আৰু আপোনালোকক দেখুৱাইছিলোঁ যে মই কি বনাম, কিন্তু মানে বনোৱা হোৱাৰ পিছত আপোনালোকক আৰু এবাৰ দেখাই দিছোঁ। তো আপোনালোকে চাব পাৰে মই ভাত খাব পাম। ছোৱালীজনী টোপনি মাৰি আছে। তো মই ভাত খাবলৈ লৈছোঁ। এয়া চাওক, আপোনাৰ কোমোৰা ভাজি, কণী দি কোমোৰা ভাজি কৰিছোঁ। তাৰপিছতে নেমু টেঙা লৈ লৈছোঁ। তাৰপিছত আপোনাৰ মই যে কৈছিলোঁ শুকনা মাছেদি চৰচৰি বনাম, সেইটো লৈ লৈছোঁ। তাৰপিছত ইয়াতে লৈ লৈছোঁ আপোনাৰ দালি কঁঠাল গুটি দি। তো মই এতিয়া খাবলৈ আৰম্ভ কৰিম। আজিলৈকে ভিডিঅ'টো মোৰ ইমানেই। বাই বাই।